নমস্কাৰ আমাৰ তেজপুৰৰ পৰা ৰিপৰ্ট আহিছে তেজপুৰ লখৰাৰ ৰিপৰ্ট টোটেল কেণ্ডিডেট 72টা পাছ 59টা ফেইল 12টা বৰষুণ দিছে ৰানিং ৰাস্তাত বহুত কষ্ট হৈছে বুলি কৈছে কিন্তু পাছ কৰিলে 21 মিনিট লাগিলে আৰু যোৱা আমি এটা ভিডিঅ' দিছিলোঁ যিদিনাখন যে বৰষুণ হৈছিলে সেইদিনাখনৰ ৰাস্তাৰ যিটো ভিডিঅ' চালে তোমালোকে আইডিয়া কৰিব পাৰিবা যে ৰাস্তাত কেনেকৈ আচলতে আমি ৰানিং কৰিব লাগে আৰু যেহেতু ম্যাক্সিমাম কেণ্ডিডেটে ৰাস্তাত ৰানিং কৰি ভাল পায় তথাপিও ইয়াতে কিছুমানে আকৌ বেয়া পায় কিছুমানে ৰাস্তা ৰানিং কৰি বেয়া পায় তাৰ কাৰণে কৈছে অলপ কষ্ট বেছি হৈছে বুলি কৈছে এতিয়া কিহৰ কাৰণে কষ্ট বেছি হৈছে এটো এতিয়া কেণ্ডিডেটজনে গম পাব কাৰণ আমিতো ৰাস্তা ৰানিং কৰি ভাল পাওঁ এনেকুৱা ৰাস্তা তোমালোকে দৌৰিব লাগিব তেজপুৰৰ লখৰাৰ যদি তোমাৰ তেজপুৰত যদি তোমাৰ আছে আসাম ৰাইফলৰ কেম্পত আৰু ৰাস্তা এনেকৈ দিব এইটো চিভিল ৰাস্তা যেহেতু হয় তাৰ পৰা আহি হয়তো ভিতৰত সোমাব লাগিব যেহেতু ফিল্ডত পানী বোকা হৈ যায় বৰষুণ দিয়াৰ কাৰণে অসমত বৰষুণ হৈ আছে সকলোৱে গমেই পাইছে নৰ্মেলটো দেখা পালোঁ আমি বৰষুণ হৈ আছে আজি বৰষুণত তিতি দৌৰিছে এতিয়া বৰষুণত তিতি দৌৰিলেও কিছুমানৰ কাৰণে প্ৰব্লেম হয় নৰ্মেল হ'ব লাগে বতৰ একেবাৰে গৰম একেবাৰে ঠাণ্ডা নৰ্মেল যদি এনেকৈ থাকে খুব ধুনীয়া হয় বৰষুণ দিব নালাগে বৰষুণ দিলেও কিছু অসুবিধা হয় এনেকুৱা যদি নৰ্মেল বতৰ থাকে খুব ধুনীয়াকৈ পাছ কৰিব পাৰি আৰু এজন ল'ৰা পাছ কৰিছে যিজনে ইনফৰমেশ্যন দিছে সকলোকে বহুত বেছি ধন্যবাদ ইনফৰমেশ্যন দি থকাৰ কাৰণে আৰু আগলৈকে আমাৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো তোমালোকে বজাই ৰাখা A to Z ইনফৰমেশ্যন তোমালোকে পাই থাকিবা